যোৱা 28 তাৰিখত মানে এই জাগিৰোড নকলা বস্তিত তৈবালী নামৰ মানুহজনে মিকিৰবেটা খান্দাপুখুৰীৰ পৰা মানুহ 7জন আনিছে। সেমি কন্ট্ৰেক্টৰ আগত পেপাৰ মিল আছিলে, তাত মানে পুৰণা ভাঙা চিঙা কামত মানুহকেইজন আনিছে। আনি মানুহকেইজনক কামত লগাইছে। লগোৱাৰ পিছত তাৰ মানে কোনো চিট বেল্ট নাই, হেলমেট নাই, কোনো বস্তু যোগান ধৰিব নোৱাৰা বস্তুক কেইজনক উঠাই কামত লগাইছে। লগোৱাৰ ফলত মানুহ যিজন মজিবুৰ ৰহমান মোৰ দাদাই হয়, তেওঁ মানে টিঙৰ পৰা টিং ভাঙি তলত পৰি গ'ল। তাৰপিছত তৈবালী নামৰ মানুহজনে চিভিলত লৈ গৈছে। তাৰপিছত আজি 2-3 দিন হৈ গ'ল। তেওঁ মানে আমাক মানে কিবা এটা প্ৰলোভন দি মানে পইচা দিম কৈ কেছ কৰিব মানা কৰে। আমি তাৰ ফলত থানাত যোৱা নাই। বৰ্তমান আজি আমি এজাহাৰ এখন দিছোঁ। এইটো মানুহজনৰ তাৰপিছত গুৱাহাটী মেডিকেলত মৃত্যু হয়। সেইকাৰণে আমি এইটো উচিত তদন্ত বিচাৰি ন্যায় বিচাৰোঁ। জাগিৰোড থানাত এজাহাৰ দিছোঁ আমি। মানে প্ৰথমে আমিতো ঘৰতে আছিলোঁ চবে। তেওঁ তৈবালী নামৰ মানুহজনে আপোনাৰ 28 তাৰিখে আমাৰ তাত গৈছিলে ৰাতি। গৈ পিনে তেওঁৰ মানে কাম কৰা মানুহ লাগে আৰু বিচাৰিছে। আমি পিছত 7জনমান মানুহ ওলাইছোঁ। তেওঁ কাম কৰিব লাগে। তেওঁ এজন ছেমি কণ্ট্ৰেক্টাৰ, পেপাৰ মিলত কাম কৰা ভিতৰত। তাৰপিছত আমি পিছদিনাখন ৰাতিপুৱা আহিলোঁ। আহি লৈ পেলাই যেতিয়া আমাক কৈছে কামৰ জেগাত যাব লাগে, তেওঁৰ লগত গৈছোঁ পেপাৰ মিলৰ ভিতৰত। সোমোৱাৰ পিছত আমাক কৈছে বোলে টিং খুলিব লাগে। আকৌ গেটত যাওঁতে আপোনাৰ তাত যদি কিবা কাৰণে সোমাই আপোনাৰ কি কাম আছে, কাৰ কাৰণে আহিছে, কোন কণ্ট্ৰেক্টাৰ কোন, এইবিলাক লিখি হয় গেটতে। তেওঁৰ ছিগনেচাৰো আছে আমাৰ লগত। ভিতৰত যেতিয়া গৈছোঁ আপোনাৰ যেতিয়া কৈছে আমাক টিং খুলিব লাগে, তেতিয়া আমিতো দেখিছোঁ বহুত ওপৰত। কৈছোঁ আমাক ছেফটি বেল্ট লাগে, হেলমেট লাগে, আকৌ জোতা লাগে। তেওঁ কৈছে বস্তুখিনি অৰ্ডাৰ দিছোঁ গুৱাহাটীৰ পৰা আহোঁতে আপোনাৰ 2-3 ঘণ্টা লাগিব। তোমালোকে এতিয়া লাহে লাহে কৰি থাকা। তেওঁ কৈছোঁ আমি এইটো কাম এনেকুৱা নহ'ব। কৈ আছে মানে অলপ ৰিকুৱেষ্ট কৰি গৈছে আমাক। তেতিয়া আমি মানে উঠিবলৈকে বাধ্য হ'লোঁ। লাহে লাহে কাম কৰি আছোঁ আমি। কৰি যেতিয়া আছোঁ, কৰাৰ পিছত আমি খোৱা সময় হ'ল। আগদিনাখন খোৱা সময় হ'ল, আমি খাবলৈ নামিছোঁ। তাৰপিছতে বৰষুণ পৰাৰ কাৰণে আমি কাম কৰিব পৰা নাই, গুচি আহিছোঁ। নেক্সট দিনাখন গ'লোঁ, কৈছোঁ বোলে আমাৰ বস্তুখিনি আনিছে যদি আমাক দিয়ক, আমি কাম ষ্টাৰ্ট কৰোঁ। কৈছে বস্তুখিনি আহি পোৱা নাই, কালি বৰষুণৰ কাৰণে কিবা এটা কাৰণে আহিব পৰা নাই। 1 ঘণ্টাৰ ভিতৰত মানে আহিব, মই ফোন মাৰিছোঁ, আহি আছে। আমি কামত উঠা নাই। এনেকৈ কৰি তেওঁ মানে আকৌ ৰিকুৱেষ্ট কৰি গৈ আছে। কৈছোঁ উঠি কিবা এটা কাম কৰি থাকা, বস্তুখিনি আহি পাইছে। আমি উঠিলোঁ। উঠি পেলাই কাম কৰি থাকোঁতে অকস্মাত তেওঁ মানে টিং ভাঙি তলত পৰি যায়। মজিবুৰ ৰহমান তেওঁ তলত পৰি যায়। পৰি যোৱাৰ পিছত মানে চিঞৰ বাখৰ হুলস্থুল কৰি আছে। লগৰ কেইজনে কৈ আছে বোলে তেওঁ পৰি গ'ল। আমি দৌৰি তলত নামিলোঁ। নামি দেখিছোঁ পূৰা ব্লাড ওলাই আছে আৰু তেজ ওলাই মানে অৱস্থা নাই মানুহজনৰ। তাতে মানে আধা মৰা আৰু মাত চাত নাই, একো নাই। তাৰপিছত এই ছেমি কণ্ট্ৰেক্টৰজন তাতে আছে তৈবালী। তেওঁ শুনা পাই লগালগ তেওঁৰ নিজৰ কোলা ৰঙৰ থাৰ এখন আছে, গাড়ী এখন, সেইখন লৈ লগালগ আমাৰ ওচৰত আহিছে। লগালগ 2 মিনিটৰ ভিতৰত আহি যেতিয়া পাইছে, তেওঁৰ গাড়ীতে আমি মানুহজন লৈ গ'লোঁ। মজিবুৰ ৰহমানক, যিজন এক্সিডেণ্ট হৈছে সেইজনক লৈ গ'লোঁ আমি হস্পিটেলত। নি পেলাই তাত হস্পিটেলত নি চেলাইন দিছিলে, আপোনাৰ চিলাই কৰিছে, বেণ্ডেজ কৰিছে, তাত নাৰাখে। তাৰপিছত আপোনাৰ গুৱাহাটী নিব লগা হ'ল। ৰিলিজ দিছে তাৰ পৰা, তাত নাৰাখে। পিছত গুৱাহাটী লৈ গ'ল। গুৱাহাটী মই যোৱা নাই বাৰু, মোৰ লগত আছিলে লগৰ 2জন আছিলে, সেই 2জন গৈছে। এইখিনি আৰু গুৱাহাটী যোৱাৰ পিছত তেওঁৰ মানে আপোনাৰ চিকিৎসা কৰি আছে। চিকিৎসা কৰি চেলাইন দিছে তাত। আপোনাৰ মেডিকেল ইমান এটা আপোনাৰ কাগজখিনি চিটি একশ্যন কৰাওঁতে সময় লৈছে আৰু। পিছত আপোনাৰ ৰাতি 12:30 বজাত তেওঁৰ মৃত্যু হ'ল আৰু। এইখিনি আপোনাৰ মানে এইখিনি ন্যায় খোজোঁ আৰু এইখিনিৰ ওপৰত ব্যৱস্থা ল'ব লাগে তেওঁৰ ওপৰত।